হেল্ল' এভৰিৱান, আজি এটা কেকৰ ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। এইটো কেক মই মাৰ জন্মদিনৰ উপলক্ষে বনাইছিলোঁ। মায়ে কেকটো খাই বিৰাট ভাল পালে আৰু তাকে শুনি মোৰ মনটো ভাল লাগি গ'ল। ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মিক্সিং বলত লৈছোঁ 1 কাপ ময়দা, 1.5 চামুচ বেকিং পাউডাৰ আৰু ময়দাখিনি এবাৰ চালি লৈছোঁ। এইখিনি মই গ্ৰাইণ্ড কৰি পাউডাৰ বনাই লৈছিলোঁ, তাৰে 1 কাপ দিছোঁ। এই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে দিছোঁ 3 চামুচ টেঙা দৈ। এইটো কেক এগলেছ বনাইছোঁ কাৰণে দৈ ইউজ কৰিছোঁ। এতিয়া দিছোঁ 1 কাপ তেল। আপোনালোকে ইয়াত বাটাৰ মেল্ট কৰিও দিব পাৰিব। গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া দিছোঁ 1 কাপ গাখীৰ। গোটেই ইনগ্ৰিডিয়েণ্টছখিনি ভালদৰে চামুচেৰে মিক্স কৰি লৈছোঁ। এতিয়া এখন হেণ্ড বিটাৰৰ সহায়ত বেটাৰখিনি ফেটি লৈছোঁ। মানে ফেটা যায় কেকটো সিমানেই ছফ্ট হয়। কেকৰ কনচিষ্টেঞ্চিটো এনেকুৱা হ'লে ভাল হয়। এতিয়া মই বেটাৰখিনি দুটা পাৰ্টত ডিভাইড কৰি ল'লোঁ। এটা পাৰ্টত দিছোঁ 1 চামুচ কোকো পাউডাৰ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আনখিনি বেটাৰ মই কম পৰিমাণে ৰাখিছিলোঁ, ইয়াতে মিলাই দিছোঁ ৰেড ফুড কালাৰ। এতিয়া বেটাৰখিনি এটা কেক মলত দিছোঁ আৰু এটা সৰু বাতিত দিছোঁ। এইটো চকলেট কেক ৰেডি হৈ গ'ল। আনটো কেক মই এইদৰে গুড়ি কৰি ল'লোঁ। পিছে নহয়, ৰেড কেকটো মই কিহৰ বাবে ব্যৱহাৰ কৰিছোঁ, কেকটোৰ ওপৰত হানি ব্ৰাছ কৰি ল'লোঁ। তাৰপিছত এই কেকৰ ৰঙা গুড়িখিনি ওপৰত দি দিলোঁ আৰু এটা হাৰ্ট শ্বেপো কাটি ল'লোঁ। দোকানৰ পৰা কেক এটা কিনি আনি দিয়াটো চবতকৈ ইজি কাম, কিন্তু নিজ হাতেৰে বনাই মাক কিবা এটা খুৱাব পাৰিলে মনটো ভাল লাগে। ৰেচিপিটো ভাল লাগিলে ট্ৰাই কৰি চাব দেই।